আমাৰ দলৰ এগৰাকী বা দুগৰাকী 1400 প্ৰাৰ্থীৰ ভিতৰত খুব বেছি 10 গৰাকী প্ৰাৰ্থী আমাৰ মাজৰ পৰা হয়তো আঁতৰি গৈছে বা আন্দোলনত যোগদান কৰিছে। অইন বাৰৰ তুলনাত এইবাৰ একেবাৰে নগণ্য বুলি ক'ব পাৰি। বিৰোধী শূন্য হ'ব নেকি এবাৰ? শূন্য বুলি কোৱাটোতো ভুল হ'ব। শূন্য শব্দটো অলপমান বহুত এক্সট্ৰিম হৈ যায়। মই ইমান এক্সট্ৰিম শব্দ ব্যৱহাৰ নকৰোঁ, কিন্তু মই নিশ্চিত যে আমি এখন শক্তিশালী চৰকাৰ গঠন কৰিম। কিমানখন আসন পাব? আজিৰ ডেটত আসনৰ সংখ্যাটো ক'ব দিগদাৰী, কাৰণ যিবিলাক আসন আমি নাপাওঁ বুলি ভাবিছিলোঁ, এতিয়া মই দেখা পাইছোঁ সেইবিলাক আসনো আমাৰ কাৰণে ভাল হৈ গৈ আছে। মই ভাবোঁ যে অভিলেখ সৃষ্টি হ'ব। এইবাৰ এখন ইতিহাস সৃষ্টি কৰি বিজেপি আৰু মিত্ৰ দলৰ চৰকাৰ গঠন হ'ব। তেওঁলোকৰ প্ৰথম কথা বহুত দেৰি হৈ গ'ল মিত্ৰতা কৰোঁতে, আৰু মিত্ৰতানো কিয় কৰিছে, 2-4খন একেলগে মিলি সভাও কৰাৰ সময় নাপালে। গতিকে এই মিত্ৰতাটো কাগজতে থাকি যাব, এই মিত্ৰতাটো আৰু ফিল্ডত গৈ নাপায়। শিৱসাগৰত আমি বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিম। ভাৰতীয় জনতা পাৰ্টীয়ে কুশল দুৱৰীক আমাৰ দলৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দিছে। অসম গণ পৰিষদৰ পৰা প্ৰদীপ হাজৰিকাকো মনোনীত কৰা হৈছে। মই 2 গৰাকী প্ৰাৰ্থীকে শুভেচ্ছা জনাইছোঁ।